বহুত ধুনীয়া লাগিছে জোৰ দেখা নমস্কাৰ বন্ধু বান্ধৱী সকল এতিয়া আহি পালোহি একদম দোকান ঘৰ আৰু এফালে চাওক ডাঙৰ যেটো ৰুম মানে সেই ৰুমটোত কালি ইয়াত টিচিলিং লগোৱা হৈ গ'ল কমপ্লিট এইটো চাওক আৰু এইফালে এতিয়া প্ৰটিন কাটিত হৈছে আধা আৰু তেওঁলোক আহিছে কিন্তু এইকেইটা ৰুমৰ হৈছেগে কমপ্লিট এবাৰ মাৰি হৈছেগে মানে আৰু বাকি মাৰিবলৈ আছে এয়া আৰু এফালেও হৈ গ'ল টিচিলিং লগোৱা খালি কাৰেণ্টৰ এইবিলাক বস্তু থৈ দিছে ৱাৰবিলাক এখনত আৰু এবাৰ মাৰিবলৈ আছে তাৰপিছত প্ৰাইমাৰ মাৰিবলৈ আছে বাৰু কাম এতিয়া আজি চাটাৰত অলপ ৰং কৰিব এয়া চাওক খুলিলে নম্বৰটো কিমান আছে সেইটো চাটাৰ খুলিবলৈ ইমান দিগদাৰ হৈছে নহয় লিখিব নালাগে দিয়ক মই সব চেঞ্জ কৰিমেই আজি এয়া সব এক্সট্ৰা কৰিমেই মানে একেলগে আছে গোটেইখিনি চালি আৰু এইফালে এইটো ৰুম মানে কমপ্লিট 4টা ৰুমৰ এতিয়া টিচিলিং লগোৱা হৈ গ'ল এতিয়া কাৰেণ্টৰ এইবিলাক ৱাৰবিলাক এনেকৈ থৈছে অলপ পাছত আহি পেলাই লগাব ভাল লাগিছে আৰু দেই টিচিলিং লগোৱাৰ পিছত বহুত ভাল লাগিছে এইফালে আৰু এইফালে ৰাস্তাটো এতিয়া সুন্দৰকৈ বনোৱা গৈছে চাওক দেখা পাইছেনে এইটো ৰাস্তা আৰু এইফালে যেহেতুকে সাৰ্ভিসিং সেন্টাৰটো হ'ব মাটিটো অকনমান ডাউন থাকিব বাৰু সেইফালে গতিকে আপোনালোকক লগ পাম অকনমান পিছতহে ভালকৈ মুখখন দেখাব পাৰিম আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো একদম সুন্দৰকৈ আছোঁ গৰমত গেলি টেপি এতিয়া ইয়াত চাহ বনাব লৈছোঁ দেখা পাইছেনে যা যোগাৰ কৰি লৈছোঁ এতিয়া চাহ বনাওঁ আজি আমাৰ হেৰিত ৰং দিছে চাটাৰত এয়া ৰং মাৰিবলৈ আৰম্ভ কৰিছে এফালে আমাৰ টিচিলিং লগাই হৈ গৈছে আপোনালোকে অকণ বেলেগ দেখিব বাৰু এতিয়া এখন আন্ধাৰ হৈ আছে যে এক মাৰি থোৱা আৰু এইফালে আজি কমপ্লিট হ'ব আৰু এইটো ৰুম চাওক এয়া গেলামাল বুলিয়ে কৈছোঁ এইখন ডাঙৰকৈ হ'লচেল গেলামাল দিম বুলি ভাবিছোঁ গতিকে সকলো আহিব মোৰ ইয়াত মানে আপোনালোকে কমকৈ পাব আৰু বেলেগতকৈ 2 টকা হ'লেও কমাই পাব দেই কৈছোঁ আৰু বাকী কাপোৰ কানি দোকান দিম বুলি ভাবিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আহিলোঁ ৰাতিপুৱা এতিয়া 2বাৰ অহা যোৱা হ'লেই এবাৰ মই চাহপাতত এমাহ আনিবলৈ পাহৰিলোঁ যে কালি মানে পিকনিক খোৱাৰ কাৰণে বস্তুখিনি এপাহ অলপ লৈ গৈছিলোঁ এতিয়া আকৌ লৈ আহিছোঁ চাহ বনাই আছোঁ বাকী লগ পাম আপোনালোকক চাই থাকিব কি কৰোঁ কি নকৰোঁ সকলোখিনি দিনটোৰ কেনেকৈ পাৰ কৰোঁ আপোনালোকক দেখাই আছোঁ বন্ধু বান্ধৱীসকল এইফালে চাওকচোন চাটাৰৰ আজি মানে এবাৰ ৰংটো মাৰি চাইছে আৰু ইয়াৰ ওপৰত আকৌ মাৰিব লাগিব ন নেক্সট কুটা এতিয়া প্ৰথম কুটা এনেকৈ মাৰিছে আৰু কালাৰটো ভাল লাগিছেনে চাওকচোন এফালে হৈছেগৈ এফালে চাওকচোন ধুনীয়াকৈ মোৰ পদূলিটো ওলাইছে আৰু দেখা পাইছে এইয়া চাওক এফালে পেলাই আছে বাৰু মাটি এফালে আমাৰ ডিপুদাহে চাই আছে এইফালে চাওক এইটো পোত গুচি গ'লে বৰ সুন্দৰ হ'ব আৰু দেই ভাল লাগিছে লাহে লাহে সপোনবিলাক পূৰণ হ'বলৈ ধৰিছে এয়া ভিতৰটো হৈ গৈছে প্ৰটিন কাটি তাৰপিছতে ইয়াত টিচিলিংবিলাকো প্ৰত্যেকটোতে লগাইছোঁ হৈ গ'ল আজি লাইটবিলাক ফিটিং কৰিব আৰু এইফালে চাটাৰ ৰং এইফালে দি আছে নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া চাওক আহি পেলাই পালোহি আমাৰ এইখিনি কেৰাপতি কয় কাৰণ মাহঁতৰ ঘৰলৈ আহিছোঁ আপোনালোকক কৈছোঁ আৰু ইয়াতে মই আহিলে বজাৰ কৰোঁ আৰু এতিয়া সুন্দৰকৈ লৈ ল'লোঁ ইয়াত বজাৰ আৰু আম লৈছোঁ দেই মাৰ কাৰণে সেই আমখিনি লৈ পেলাই এতিয়া গাড়ীত পঠাই দিছোঁ ইয়াত গাড়ী ৰখাবলৈ বহুত প্ৰব্লেম এতিয়া আপোনালোকক লগ পামগৈ একদম মা দেউতাৰ ওচৰত ব'লক বন্ধু বান্ধৱীসকল এইফালে চাওক মা ভিতৰৰ পৰা এইমাত্ৰ ওলাইছোঁ আহি পেলাই মানে কথা বতৰাতহে মানে লাগিলোহি আৰু দেউতাৰ লগত আৰু আপোনালোকক জনাম বাৰু এতিয়া যাওঁগৈ দেই যাওঁ বোলে সোমালে গতিকে এয়া চাওক যিবোৰ বিলাই এতিয়া ল'ৰা ছোৱালী থাকিও কৃষ্ণ প্ৰভু ৰ'ব দেই এতিয়া মই ইমান কষ্ট কৰি হ'লেও আহি পেলাই এয়া বোকা এয়া দেখিছে ৰাস্তা কেনেকুৱা বোকা কৃষ্ণ ব'লক লগ পাম দেই ৰাস্তাত ব'লক নমস্কাৰ বন্ধু বান্ধৱীসকল মাহঁতৰ ঘৰৰ পৰা আহি পালোহি পায়ে একদম এয়া চাওক পিঁয়াজ নহৰু আদা জলকীয়া কাটিছোঁ এফালে বহালোঁ দাইল এফালে মানে কঁঠাল গুটি দি দিছোঁ আৰু দালিত তাৰপিছতে এফালে ভাত বহাই দিছোঁ আৰু মাইনাই বনাবহি মাংস মই এতিয়া যোগাৰ কৰি থলোঁ আৰু
আকৌ আহি পেলাই পানী ভৰাইছোঁ গোটেই বটলবিলাক ধুই পেলাই পানী ভৰাইছোঁ তাৰপিছতে মানে গোটেই দিনটো আজি আমাৰ কাৰেণ্ট নাছিলে এতিয়া আহিছে এই মাত্ৰ পানী উঠাইছোঁ টেংকিত মানে একদম অৱস্থা বেয়া হৈ যায় যেতিয়া লাইনটো নাথাকে মানে আমাৰ দমকল আছে যদিও মানে মোৰ হাতখনৰ কাৰণেও মাৰিব নোৱাৰোঁ আৰু অভ্যাসো থাকিব লাগিব মানে অভ্যাস নাইকিয়া হৈ গ'লগৈ যে সেইকাৰণে আৰু এতিয়া বাজিলে 9:30 বহুতখিনি সময় হ'ল কিন্তু তেহেঁতে বনামহি বুলি কৈছে আৰু এনেও আমাৰ ভাত খোৱা দেৰি হয় আজি এওঁ নাইকিয়া ঘৰত আমি কিটাই আৰু ডিকুদাহে পঢ়ি আছে গতিকে সেয়াই আৰু মাহঁতৰ ঘৰলৈ গ'লোঁ আৰু মাহঁতৰ ঘৰলৈ গ'লে কি হয় জানেনে বেছিকৈ ভিডিঅ' কৰিব কিয় নোৱাৰোঁ মানে গৈ পেলাই মানে মা দেউতাৰ মানে লগত কথা পাতি থাকোঁতে গৈ পেলাই মানে মা দেউতাৰ লগত ভাল বেয়া কথা পাতি থাকোঁতে ঘৰৰ কিবা কিবি মানে আলোচনা কৰি থাকোঁতে ভিডিঅ' কৰাই নহয় অহা সময়ত খালি মাৰ লগত অকণমান বনাই আনিছোঁ আৰু সকলোখিনি বা বজাৰ লৈয়ে যাওঁ বহুতে কয় আপুনি কিয় নেদেখুৱায় কিনো আৰু বজাৰ সদায় তেনেকৈ গ'লে লৈয়ে যাওঁ মানে মায়ে কি খাওঁ বুলি মানে কয় আৰু মাৰ যি খাবলৈ মন যায় মই আজি লৈ গৈছোঁ সকলোখিনি আৰু সেয়াই গৈ পেলাই মনটো বেয়া লাগি আহে কিছুমান কথাত বহুত বেয়া লাগি আহে ল'ৰা ছোৱালী মাক দেউতাকৰ আচলতে এই বৃদ্ধ বয়সকনত যদি আমি মা দেউতাৰ মানে শুশ্ৰূষা নকৰোঁ মানে আমাৰ বা কি হয় হয়নে আমাৰ বা কি হয়গৈ গতিকে সকলোকে এটাই কৈছোঁ নিজৰ পিতৃ মাতৃ সমান কোনো হ'ব নোৱাৰে আৰু সেয়াই কি বুলি ক'ম এতিয়া মা দেউতাই মানে কি আৰু আগতে যি হ'ল এতিয়া মানে মই নহ'লে নহয়েই আগতে কিছুমান কথাত মানে মা দেউতাৰ মোৰ লগত মিল নপৰে আৰু মই মানে এটাই ভাবোঁ সকলোকে সমান চকুৰে চাব লাগে যদি একেটা পেটৰ পৰা যদি 5টা সন্তান জন্ম হয় পাছতকে সমানে চাব লাগিব হয় আৰু সেইটোত যদি এটাক চাই এটাক নেচায় তেতিয়াতো প্ৰতিবাদ কৰিম আৰু সেই প্ৰতিবাদ কৰাৰ পিছত যদি বেয়া পাই পাব আৰু সেইটোৱে কথা কিন্তু বৰ্তমান মই আছোঁ মা দেউতাৰ লগত আৰু দোকান অপেনিং কৰা দিনাখন আনিমগৈ বাৰু মা দেউতাক বাকী লগ পাম অকণমান ভিডিঅ' চিডিঅ' এটা বনাই কৰি লওঁ ন তাৰপিছতে লগ পাওঁ আৰু কথাও আছে আপোনালোকৰ লগত গতিকে সুন্দৰকৈ কাপোৰ চেঞ্জ কৰি আপোনালোকক লগ পাম এযোৰ খুলি লওঁগৈ দেই বগা কাপোৰ এতিয়া তথাপিতো এনেকৈ কাম কৰি লওঁ তাৰপিছতে চেঞ্জ কৰি পেলাই আপোনালোকক লগ পাই আছোঁ নমস্কাৰ বন্ধু বান্ধৱী চশমাযোৰ পিন্ধি লৈছোঁ চশমাযোৰ পিন্ধিলে সেই এইটো মাৰিলে বগা পৰি যায় সেইকাৰণে এতিয়া দেখিছেনে দুইজনীলৈকে নখ পালিচ অকণমান সানিছোঁ আৰু এতিয়া এই আমাৰ পংকীয়ে সানিলে চাওক ধুনীয়াকৈ এইফালে মাইনা আজি কি মন গ'ল ঘড়ীটো মাইনা গাড়ীত লুকাই থৈছিলি ঘড়ী আঙুঠি আৰু কি আছে চেনো থৈছিলি আছে তেনেহ'লে মই ঘড়ীটোৱে আঙুঠিতে পাইছোঁ চাওঁ তহঁতৰ গোটেই নাই নলগা তহঁতৰ ভাতে খামনে ভাত খালে হালধীয়া হৈ যাব মই কুঁহাটোতো লগাওঁ হ'লেও লগাব লাগে আপোনাৰ কুঁহাটো ধনলে লগাওঁ তেতিয়া আচমচে খাম যে তেতিয়া বাঁহাতে লগাওঁ পংকীকেইটা বেছি ধুনীয়া যা তোৰ হাততকৈ পংকীকেইটা বেছি ধুনীয়া মই এতিয়া মাৰ লগত পাঞ্জা খেলি মাকেইটা বেয়াকৈ হৰাওঁ পংকীয়ে বোলে মোৰ লগত পাঞ্জা খেলে গতিকে মই কৈছোঁ মই বুঢ়ী হ'লোঁ বাৰু বুঢ়ী মানুহ কিমান জোৰ আছে মাইনা ভিডিঅ'টো অকণ বনাই জোৰ আছে আপুনি সদায় কাম কৰি থাকে মই বহি বহি খাই থাকোঁ তোৰ গাভৰু ছোৱালী দে ন মাইনা দেচোন এটা হাতে থৈ লওক বায়ে কৰি দিব নহ'লে আপুনি জোৰে নাপাব হৈ গ'লে বলাও এটা আছে পানী ঢালিব লাগিব নহয় দুদিনতে গুচি যাব বোলো মই ইমান ভাল পাওঁ কালাৰটো এইটো মাইনাই মোক দিছিলে তাৰপিছত মই তাইক আৰু ঘূৰাই নিদিলে আৰু তাইক ঘূৰাই নিদিলোঁ ধৰি লওক কৰি দে আপুনি বহি লৈছে মই তলত পৰি লৈছোঁ মই তলত পৰি লওঁ এই মায়ে যিটো পজিশ্যনত হৈ লৈছে মোৰ ভয়ে লাগিছে 1xত কৈ ইমান ফাটিছে বেয়া দেখিছে মাইনা বহুত ধুনীয়া লাগিছে জোৰ দেখা চাওঁ মই হাৰি দিওঁ তেনেহ'লে নাহাৰিব মাৰ হাতটো ইমান ডাঙৰ 1 2 বুঢ়া সদায় হাৰি দিছোঁ আপুনি নাচ পাব মই বেয়া পাওঁ যে পংকীয়ে হাৰি দিছে গতিকে হেৰি নহয় মানে
আজি আমাৰ হাতে ভৰিয়ে জোৰ কমি আছে। আজি মানে কিয় খেলিছো চাওক, আজি হাতকেইটাত অকমান জোৰটো কমি আছে ন। আজি জিমত হেৰি মাৰি আহিছিলো। কি বুলি কয় সেইটো? চলজাৰ। আৰু মাইনাই মোক সদায় জিমলৈ নিম কয়, মোৰ সময়ে নহয়গে। এদিন গৈ পিছদিনাখনৰ পৰা শুই থাকিব হৈছে, সেইকাৰণে নাযায় আকৌ নিজে। যাম বা পংকিকাটো বহুত বল আছে, মই দিছো একদম গা জোৰে ভাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, হাঁহিছো। আমাৰ পংকিৰ ওচৰত থাকিলে বহুত হাঁহো। পংকিয়ে কৈছে মই বোলে খুব ধুনীয়াকে নাচিব পাৰো বোলে, ৰিয়েকশ্যন ভাল দিওঁ নে? ৰিয়েকশ্যন কৰিলে কি কয়? ৰিয়েকশ্যন বুলিয়ে কয়। ৰিয়েকশ্যন মই বোলে মোৰ মানে এটা ৰিল চাই চাই মাইনাই পংকিয়ে হাঁহি আছে। মই এদিনতে 10টালৈকে ৰিল আপলোড দিওঁ। নাই সেইটো বুলি নহয়, মানে মই ইনষ্টাগ্ৰামটো খোলো যে, খুলিলে মানে বেলেগ নাপাওঁ। মাক এটা লাইক দিলো, আৰে আকৌ দিলো, আৰে এটা এদিনতে কেইটা ৰিল আপলোড কৰো, মোৰ ঘূৰাই যায়। মই এদিনতে মানে 10টামান আপলোড কৰি দিলো। খুলিলে আধা ঘণ্টামান মাৰ সেইটো এটা কাম ভালে কৰে, কি কৈছে নাই 10টামান দিয়ে, এটা ভাইল গুচি যায়। ভাইলটো হয়গে ন, আৰু মই এইবিলাক নাজানো, ইমান এফেক্টটো মাৰো আৰু তাৰপিছত দি দিওঁ আৰু তেনেকে। এতিয়া কভাৰখন মাইনাই লগাবলৈ দেখা দিয়ক কিমান দেখাম। এতিয়া মানে পানী বটল ফুলকে ভৰাই থৈছো মাইনা মই। এইফালে এতিয়া খাচী মাংস, বেছি মছলা নাই আজিকালি, মছলা বিলাহী দি দিছে, চব খাচী। ইফালে কঁঠাল গুটি দিয়া দালি, মাইনাই কঁঠাল গুটি ভাল পায় সেইকাৰণে বনাই থৈছো। কঁঠাল গুটি ভাল পাওঁ। আজি মানে সেই ঘৰত আছো যে সেইকাৰণে হুলুক ধুলুক চোলা এটা পিন্ধি আছে, যি গৰম হুলুক ধুলুক। আকৌ তাকে কব ফটা কাপোৰ পিন্ধি আছে বোলে, ভালে পাওঁ ফটা কাপোৰ পিন্ধি। গৰমতো চিলনি এৰুৱা আকৌ দেখুৱাই দিছে বেছিকে। কাপোৰ নথকা নহয় আছে, কেতিয়াবা কি হয় গৰমত মানে এনেকে অকলে থাকিলে এইবিলাক কাপোৰ পিন্ধিয়ে ভাল লাগে, ফটা কাপোৰ পিন্ধিয়ে ভাল লাগে। মই নহয়, মই আইতাৰ ওচৰলৈ গৈছিলো যে কাপোৰ খোলাই নাই। এইফালে পংকি খোৱা সময়ত লগ পাম ন। অ'কে, এতিয়া পংকি সৰুজনী গৈছেগৈ। কিয় তেনেকে যোৱা হৈছো? জিম গৈ ভৰি বিষ, এতিয়া বাহিৰলৈ আহিছো। আৰু এটা দুখৰ বিষয়, আমাৰ কুকুৰটো আজি 3 দিন হ'ল আহি পোৱাহি নাই ঘৰ। মানে কি হ'ল, পৰহি দিনাখন সন্ধ্যা সময়ত মানে এটা কুকুৰে কামুৰিছিলে ৰাস্তাত। তাৰপিছতে কামোৰাৰ পিছত মানে ঘৰলৈ আহিলে, তাৰপিছত ঘৰত ভাত পানী দিলোঁ, খালে। খোৱাৰ পিছত পিছফালৰ গেৰেজৰ ফালেদি ক'ত গ'ল, আজি 3 দিন হ'ল। ইমান বিচাৰিছোঁ, কাকুহঁতেও বিচাৰিছে, য'ত য'ত থাকে মানে বিচাৰিছে, আমি পোৱা নাইকিয়া কুকুৰটো। ক'লে বা গ'ল। আগতেও তেনেকৈ 3 দিন 4 দিন নাইকিয়া হয় ন, আকৌ আহে। এতিয়া পোৱা নাইকিয়া কুকুৰটো, সেইকাৰণে মনটোও বেয়া লাগি আছে। ইমান মাছ মাংস খোৱা গৈছে, তালৈ মানে কাঁহীত থৈ দিলেও মানে সি এতিয়া সেয়া আহি পোৱাহি নাই। গতিকে লগ পাম, ৰ'ব সলাই লওঁ কাপোৰ। বন্ধু বান্ধৱীসকল, ভাত পানী খাই আজৰি হৈ একদম আহিলোঁ মোৰ শয়ন কক্ষলৈ। এতিয়া ব্ৰাছ কৰিলোঁ, মুখ ধুলোঁ, একদম আহি গ'লোঁ। আৰু কাকু মাইনাহঁতো গ'ল ওপৰলৈ। এইখিনিতে আপোনালোকক এটা কথা কওঁ, আজি মোক এগৰাকীয়ে কমেণ্ট কৰিছে, মই বাৰু সেইটো ধৰি থকা নাই। কমেণ্টটো কৰিছে এনেকৈ, আপুনি বোলে ভিডিঅ' দিলে কাকু মাইনাই আপোনাক কিয় লাইক নিদিয়ে? এটা কথা কৈছোঁ, কাকু মাইনাহঁতৰ লগতে ভিডিঅ' বনাওঁ বা ৰিলচবিলাক বনাওঁ, সিহঁতে মোক ধৰি মেলি দিয়ে কেমেৰা। আৰু প্ৰায়ভাগ ৰিলচত সিহঁতে মানে মাইনাই মোক ধৰি দিয়ে, যিকেইটা অকণমান বেছিকৈ চলে সেইকেইটা মাইনাই কেমেৰা কৰি দিয়ে। সেনেকুৱা কথা নহয়, আমি দেখোন এইবিলাক চাবলৈ সময়ে নাপাওঁ। কোনোবাই লাইক দিয়ে, কোনোবাই লাইক নিদিয়ে। ইমানখিনি চিন্তা কৰিবলৈ, ইমানখিনি খুচৰি পেলাই চাবলৈ যে সময় পায়, চা নহয় সময় যে পায় আৰু কিছুমানে। আৰু মোৰ এটা কথাৰ কাৰণে কি ভাল লাগে জানে? মই কৈছোঁ, মোৰ এটা কথাৰ কাৰণে ভাল লাগে, আমাৰ পাখি মাইনাই ক'ৰবাত গ'লে বাৰু কিবা এটা ষ্টাইল কৰি যোৱাটো বেলেগ কথা। যেতিয়া ঘৰত থাকে, তাইৰ পাকঘৰটো বিশেষকৈ, তাইৰ পাকঘৰটোত আপোনালোকে চাব, আগৰ পৰাই চাব ভিডিঅ'বিলাকত। যেতিয়া আমাৰ ঘৰলৈ প্ৰথম আহিছিলে, আনিছিলোঁ, প্ৰথম যেতিয়া তাই আমাৰ ঘৰত আহিছিলে, তেতিয়া তাই একোৱেই নাজানে। আৰু তাই মানে বস্তুৰ কামটো শিকিবলৈ বহুত আগ্ৰহী। মানে মোৰ পিছে পিছে তাই ঘূৰি আজি ইমানখিনি পৰিপক্ক হ'ল। পাকঘৰত মোক সোমাব নিদিয়ে, এতিয়া মইহে কৰি মেলি থওঁ, তাই মানে মোক পৰাপক্ষত সোমাবলৈকে নিদিয়ে। আৰু ষ্টাইল কৰা কাপোৰ, ফটা কাপোৰ, তাই এতিয়া বেলেগ ছোৱালী হোৱাহেঁতেন লাজ কৰিলেহেঁতেন, বা বহুত মানে একদম মাইনাক যেতিয়া বহুতে ক'ৰবাত যেতিয়া কেতিয়াবা মাইনা ফুৰিবলৈ গ'লে বা কিবা কোনোবা জেগাত আৰু ক'ৰবাত গ'লে মাইনাৰ লগত ফটো এখন উঠে বা কিবা এটা তেনেকুৱা ধৰণৰ মাইনাক মানুহে বহুতখিনি মৰম কৰে, সেইটো মই জানো। কিন্তু এইটোৱে নহয় যে তাইক মানুহে মৰম কৰে, তাইকে বহুত চেলিব্ৰিটি, তাইকে এনেকুৱা কাপোৰ মানে ষ্টাইল কৰিহে থাকিব লাগিব বা এনেকুৱা মানে পাউডি টাইপৰ নহয়।
নিজকে গৌৰৱ নকৰে মানে কিন্তু গৌৰৱ নকৰাৰ কাৰণে যেতিয়া ফটা কাপোৰটো পিন্ধি পেলাই ভাত বনাই আছে বা মা মোৰ দেখোন এইটো ফটাই এইবাৰ তাই দেখাই দিছে মই দেখাই দিয়া নাছিলো মানে মই এটা কথা সিদিনাখন ফটা কাপোৰ অকণমান পিন্ধিছিল যে তেতিয়াই কৈছিলে তাইক ফটা কাপোৰ পিন্ধাই ৰখা আৰু মই ষ্টেণ্ডাৰ্ড আছো বুলি যে মাইনাই কৈছে আচলতে সেইটো ধেমালি কৰিছে মই মা ঘৰৰ পৰা আহি পেলাই মানে মই বাহিৰে মই তেনেকে মানে পাকঘৰত সোমালো যে সেইকাৰণে মই কাপোৰযোৰ সলকোৱা নাছিলো আৰু তেহেঁতো আহি পালেহি এতিয়াহে কাপোৰ চাপোৰ চেঞ্জ কৰিছো আৰু আমাৰ মাইনা কাপোৰ বহুত আছে ভগৱানে দিয়া কাপোৰ মানে এইটোৱে নহয় যে ফটা কাপোৰটো পিন্ধিলে বুলিয়ে যে কাপোৰ নাই কাপোৰ মানে ইমানেই কাপোৰ মানে কি কম আৰু বহুত আছে কাপোৰ কিন্তু কিছুমান নিৰ্দিষ্ট কাপোৰ থাকে সেইবিলাক গৰমৰ দিনত পিন্ধিবলৈ ভাল পায় মানে সেইকাৰণেহে পিন্ধিছে বাকি মই এটা কথাই ভাবো কাকো মানে প্ৰমাণ দিবলৈ আমি ইমান দুখী নহয় কাকো কিনো দৰকাৰ বেলেগক প্ৰমাণ দিবলৈ কাপোৰ আছে না নাইকিয়া হয়নে নহয় আমি নিজে যেটো কমফৰ্টেবল পাওঁ আমি যেটো সুবিধা পাওঁ পিন্ধি পেলাই সেইটোৱেটো পিন্ধিম বাকি মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল কাকুমেনাহঁতে ভিডিঅ' নিদিয়া হ'ল হয় কিন্তু আপোনালোকে মোৰ ভিডিঅ'তে দেখা পাই আছে আৰু বহুত মৰম চেনেহ দিছে গতিকে এনেকৈ মৰম চেনেহ দি আগুৱাই নিব মৰম চেনেহ দিব আশীৰ্বাদ দিব বাকি কি কম আৰু ভাল দিনবিলাক আহি আছে নিজে কষ্ট কৰি পেলাই অকণমান কিবা কৰিছো সেইখিনিটো আপোনালোকক দেখামেই আৰু কি হয় কি নহয় আৰু মানে বিশ্বাস কৰক আজি মাইনা এইটো কিবা সেইখন আনি দিছে মুখত মানে মাৰিবলৈ ৰাতিপুৱাহে কৰিম আৰু আজি এতিয়া নকৰো আৰু কিবা মানে ফেচ পেক এটা আনি দিছে সেইটো কাইলেহে কৰিম মানে এতিয়া কৰিবলৈ সময় নাই মানে মোৰ মুখখনৰ স্কিনটো বহুত মানে পুৰি গৈছে আজি ভাল লাগিছে কিন্তু আজি মানে বতৰটো বহুত ঠাণ্ডা যে আজি ভাল পাইছো কিন্তু কালি মানে মুখখন একে পুৰি যোৱা নিচিনা হৈছে আজি মাইনাই আনি দিছে সেইটো মানে কাইলে ৰাতিপুৱাহে লগাম আৰু ফেচ পেকটো এতিয়া সেইবিলাকো যত্ন লয় নখৰ যত্ন লয় কি খানিম কি নাখানিম সকলোখিনি মোক দেখায় কেনেকৈ এক্সাৰচাইজ কৰিম যদি মোক তাই মানে নিজৰ বুলি নাভাবিলেহেঁতেন তেনেহ'লে এইবিলাকনো মোক কেলে শিকাব মই ধুনীয়া হৈ থকাটোৱে তাই বিচাৰে দুইটাই মানে ঘৰৰ মোক সকলোৱে মই ধুনীয়া হৈ থকাটো বিচাৰে আৰু এতিয়া মাইনাৰ পংকি কথাই কৈছো পংকিয়ে মানে তাই বহুত মানে আৰু ভাল লাগে মোক ইমানখিনি তাই আগবঢ়াই দিয়ে মানে এইটো কৰকচোন মা গতিকে মোৰ বহুত ভাল লাগে মাইনা যেনেকুৱা পংকিও তেনেকুৱা গতিকে সেয়াই আৰু তেনেকেই থাকো আৰু কেইটা দিনো থাকিম গতিকে সকলোৰে লগতে এনেকৈ হাঁহি ফূৰ্তি কৰি ভাল লাগে এইবিলাক এনেকুৱা সময়খিনি মানে অতিবাহিত কৰি বহুত ভাল লাগে সিহঁতৰ লগত বাকি এতিয়া কি বুলি ক'ম অকণমান দেৰিকৈ লগ পাম বাৰু নতুন এটা ভিডিঅ'ৰ সৈতে এতিয়া বাই বাই সকলো ভালে কুশলে থাকিব